নমস্কাৰ এই মুহূৰ্তত আহি পৰিছে ৰাতিপুৱাৰ কিবা টপিক ব্ৰেকিং নিউজ আজি হৈছে 11 জুলাই নতুন বাজেট ঘোষণা কৰা হ'ল অৰুণোদয় আঁচনিৰ 550 টকা নহয় 3000 টকা সোমাব ৰাজ্যৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাৰ বৃহৎ ঘোষণা সংখ্যালঘু লোকে লাভ কৰিব বিনামূলীয়াকৈ ই ৰিক্সা আৰু চিলাই মেচিন অতি শীঘ্ৰে কৰক আপুনি আবেদন কেনেকৈ আবেদন কৰিব ই ৰিক্সা আৰু চিলাই মেচিনৰ বাবে কেৱল এয়াই নহয় যদি আপুনি এতিয়ালৈকে চৰকাৰী কৰ পোৱা নাই সকলোৱে লাভ কৰিব চৰকাৰী কৰক লৈ নতুন বাজেট ঘোষণা কৰিছে ৰাজ্যৰ প্ৰতিগৰাকী আত্মীয়তা মহিলাৰ বেংক একাউণ্টত 25,000 টকা সোমাব কেৱল এয়াই নহয় অসমৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই ৰেচন কাৰ্ডৰ প্ৰতিজন হিতাধিকাৰীৰ বাবে ভাল খবৰ দিছে নতুন বাজেটত লগতে কেইবাটাও ৰাজনৈতিক খবৰৰ লগতে অৰাজনৈতিক খবৰ যুগুত কৰা হৈছে আজিৰ দিনটোত যদি অসম তথা ভাৰতৰ বিভিন্ন প্ৰান্তৰ পৰা যুগুত হৈছে কেইবাটাও ডাঙৰ খবৰ এনেবোৰ খবৰ নিতৌ পাই থাকিবলৈ চেনেলটি ছাবস্ক্ৰাইব কৰি ভিডিঅ'টো এটা লাইক কৰিবলৈ নাপাহৰিব আজিৰ আমাৰ প্ৰথম খুবেই গুৰুত্বপূৰ্ণ খবৰ হৈছে অসমবাসীৰ বাবে এটা ডাঙৰ খবৰ সংখ্যালঘু লোক লৈ ভাল খবৰ আনিলে অসমৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই সংখ্যালঘু লোকৰ বাবে বৃহৎ ঘোষণা কৰিছে অসম বাজেটত বৃদ্ধি কৰা হ'ল সংখ্যালঘুৰ কল্যাণৰ বাবে ধনৰাশি হাজাৰ হাজাৰ সংখ্যালঘু শিক্ষাৰ্থীৰ বাবে চৰকাৰী জলপানী কেৱল এয়াই নহয় PMJBK আৰু ৰাজ্যিক আঁচনিৰ জৰিয়তে উন্নয়ন কৰা হ'ব সংখ্যালঘু অঞ্চলৰ আৰু চৰ এলেকাৰ আন্তঃগাঁথনি উন্নয়নৰ বাবে বিশেষ প্ৰকল্প গ্ৰহণ কৰা হৈছে সংখ্যালঘু লোকৰ বাবে সংস্থাপনৰ বাট আৰু সংখ্যালঘুৰ সুবিধাৰ্থে আগবঢ়োৱা হ'ব ইক' এম্বুলেন্স হয় অসমৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাৰ চৰকাৰে নতুন বাজেটত কেইবাটাও গুৰুত্বপূৰ্ণ সিদ্ধান্ত গ্ৰহণ কৰা হৈছে সংখ্যালঘু লোকক দিয়া হ'ব ই ৰিক্সাৰ সুবিধা সংখ্যালঘু লোকক প্ৰদান কৰা হ'ব চিলাই মেচিন যদি আপোনাৰ ই ৰিক্সাৰ প্ৰয়োজন তেন্তে আপোনাৰ বাবে ভাল খবৰ অসমৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাৰ চৰকাৰে ই ৰিক্সা আৰু চিলাই মেচিন প্ৰদান কৰিব আপুনি কেনেকৈ কৰিব আবেদন মেধাৱী ছাত্ৰ ছাত্ৰীয়ে পাব আৰ্থিক সাহায্য অসুস্থ ৰোগীক আগবঢ়োৱা হ'ব আৰ্থিক সাহায্য সংখ্যালঘুৰ বাবে দক্ষতা বিকাশৰ প্ৰশিক্ষণ কাৰ্যকৰী কেৱল এয়াই নহয় সংখ্যালঘু কল্যাণ আৰু উন্নয়ন বিভাগক প্ৰায় 78 কোটি টকা আবণ্টনৰ প্ৰস্তাৱ দিছে হাজাৰ হাজাৰ সংখ্যালঘু শিক্ষাৰ্থীৰ বাবে চৰকাৰী জলপানী সংখ্যালঘু লোক লৈ ভাল খবৰ লৈ আনিলে অসমৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই সংখ্যালঘু লোকৰ বাবে অসমৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাৰ চৰকাৰে কৰিছে বৃহৎ ঘোষণা তাৰ পিছত অসমবাসী ৰাজক জনাইছে আমাৰ পৰৱৰ্তী খুবেই গুৰুত্বপূৰ্ণ খবৰ লগতে এটা ডাঙৰ খবৰ বিধানসভাত দাখিল কৰা হৈছে 2026-27 বৰ্ষৰ পূৰ্ণাংগ বাজেট আৰু নতুন বাজেটত কি উল্লেখ কৰা হৈছে কোন চৰকাৰী আঁচনিৰ টকা কেতিয়া সোমাব আৰু কিমান তাৰিখত প্ৰদান কৰা হ'ব বেংক একাউণ্টত চৰকাৰী আঁচনি ধনৰাশি অৰুণোদয় আঁচনিৰ পৰা আৰম্ভ কৰি চৰকাৰী খৰকলৈকে কেইবাটাও গুৰুত্বপূৰ্ণ সিদ্ধান্ত গ্ৰহণ কৰিছে নতুন বাজেটত কি উল্লেখ কৰা হৈছে অৰুণোদয় আঁচনিৰ টকা কিমান তাৰিখত সোমাব অৰুণোদয় আঁচনি টকা বৃদ্ধি হ'ল নে সবিশেষ জানিব পাৰিব আজিৰ এই ভিডিঅ'টোত বাজেট দাখিল কৰিছে বিত্তমন্ত্ৰী জয়ন্তমোলা বৰুৱাই ডক্টৰ হিমন্ত বিশ্ব শৰ্মা চৰকাৰে দ্বিতীয় কাৰ্যকালৰ প্ৰথমখন বাজেট হয় এটা ভাল খবৰ আহি পৰিছে আৰু দ্বিতীয় কাৰ্যকালৰ প্ৰথম বাজেটতে কেইবাটাও গুৰুত্বপূৰ্ণ সিদ্ধান্ত গ্ৰহণ কৰিছে জনতাৰ বাবে বাজেট সন্নিৱিষ্ট বহু কেইবাটাও সংকল্প হাতত লৈছে আগষ্ট মাহৰ পৰা পুনৰ বিতৰণ কৰা হ'ব অৰুণোদয় আঁচনিৰ তালিকাত আপোনাৰ নাম অন্তৰ্ভুক্ত হৈ আছেনে তেন্তে আপোনাৰ বাবে এটা ভাল খবৰ অৰুণোদয় আঁচনিৰ টকা সোমাব আপোনালোকৰ বেংক একাউণ্টত যোগ্য হিতাধিকাৰী লাভ কৰিব অৰুণোদয় আঁচনি ধনৰাশি অযোগ্য হিতাধিকাৰীসকল বাদ পৰিব এই আঁচনি লাভৰ পৰা যদি আপুনি অযোগ্য হিতাধিকাৰী অৰুণোদয় আঁচনিৰ ধন লৈ আছে তেনে ক্ষেত্ৰত তালিকাৰ পৰা আপোনাৰ নাম কৰ্তন কৰা হ'ব আৰু যোগ্য হিতাধিকাৰী যদি আপোনাৰ ঘৰত আছে সেইসকল হিতাধিকাৰীৰ নাম অন্তৰ্ভুক্ত কৰা হ'ব নতুনকৈ আগষ্ট মাহৰ পৰা ৰেহাইয়ে মূল্যতে লাভ কৰিব হিতাধিকাৰী ৰেচন যদি আপোনাৰ ৰেচন কাৰ্ড আছে তেনে ক্ষেত্ৰত ভাল খবৰ ৰেহাই মূল্যতে লাভ কৰিব ৰেচনৰ সামগ্ৰী ৰেচন কাৰ্ড থাকিলে চেনি দালি নিমখ লাভ কৰিব মিঠাতেল কেৱল এয়াই নহয় চাহপাতৰ আপুনি পাব পাৰে অসমৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই নিৰ্বাচনৰ পূৰ্বে যিকেইটা প্ৰতিশ্ৰুতি দিছিলে এতিয়া আখৰে আখৰে পালন কৰিব আৰু আগষ্ট মাহতে এইকেইটা সুবিধা লাভ কৰিব আগষ্ট মাহতে অৰুণোদয় আঁচনিৰ টকাৰ লগতে লাভ কৰিব ৰেচনৰ বৃহৎ সুবিধা বহু বিবাহ কৰা কোনো লোকে নাপাব চৰকাৰী আঁচনিৰ সুবিধা যদি আপোনাৰ গাঁও বা অঞ্চলত বা আপুনি যদি বহু বিবাহ কৰিছে এতিয়াৰ পৰা চৰকাৰী আঁচনিৰ সুবিধা নাপাব লাখপতি বাইদেউ সকলৰ ক্ষেত্ৰত ডাঙৰ ঘোষণা কৰিছে চৰকাৰে আৰু নতুন বাজেটত লাখপতি বাইদেউৰ বাবে ভাল খবৰ দিছে আপুনি আত্মীয়গত 10,000 টকাৰ চেক পাইছেনে যদি আপুনি 10,000 টকাৰ চেক পাইছে এতিয়া আপোনাৰ বেংক একাউণ্টত মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই 25,000 টকা সোমাই দিব কেৱল এয়াই নহয় কোনো বস্তু নথকাকৈ আপুনি বেংকৰ পৰা লাভ কৰিব লোনৰ সুবিধাও আৰু যিসকলে তালিকাত নাম থকা
এতিয়াও 10,000 টকাৰ চেক পোৱা নাই সেইসকল হিতাধিকাৰীক পুনৰ 10,000 টকাৰ চেক বিতৰণ কৰা হ'ব নতুন বাজেটতে আত্মীয়গত 25জন মহিলাৰ বাবেও ভাল খবৰ দিছে জনমূৰি আয় 1,25,429 টকালৈ বৃদ্ধি কৰা হৈছে আৰু নিজা উচ্চ খৰচ বৰঙণি 50% বৃদ্ধিৰ লক্ষ্য 5 বছৰত 2 লাখ নিযুক্তিৰ লক্ষ্য চৰকাৰৰ শীঘ্ৰে স্বাস্থ্য বিভাগত দিব বৃহৎ নিযুক্তি মুঠ 33,240টা পদত নিযুক্তি দিব চৰকাৰে 1 টকা ঘুষ নিদিয়াকৈ চৰকাৰী চাকৰি লাভ কৰিব যুৱক যুৱতীসকলে 7খন বিশ্ববিদ্যালয়লৈ পৰ্যায়ক্ৰমে 100 কোটি টকালৈ বৃদ্ধি কৰা হৈছে আৰু চাহ শ্ৰমিকৰ 1,44,000 পৰিয়ালে ভূমি লাভ কৰিব আৰু গৃহহীন প্ৰতিটো পৰিয়ালে লাভ কৰিব চৰকাৰী পকীঘৰ আপুনি এতিয়ালৈকে চৰকাৰী ঘৰ পোৱা নাই নেকি তেন্তে আপোনাৰ বাবে ভাল খবৰ সকলোৱে লাভ কৰিব চৰকাৰী ঘৰ যিসকলে চৰকাৰী ঘৰৰ বাবে জিঅ'ৰিং কৰিছে অতি শীঘ্ৰে সেইসকলৰ হিতাধিকাৰী একাউণ্টত চৰকাৰী ঘৰৰ প্ৰথম কিস্তি টকা ৰিলিজ কৰা হ'ব নতুন বাজেট যিহেতু ঘোষণা কৰিছে আৰু আগষ্ট মাহৰ পৰা কেইবাটাও আঁচনি টকা সোমাই যাব একাউণ্টত ছেপ্টেম্বৰৰ পৰা স্নাতক শিক্ষাৰ্থীয়ে পাব 2,000 কোটি টকা মাহেকত বেংক একাউণ্টত আৰু 25 ডিচেম্বৰত শুভ আৰম্ভ হ'ব মিছন বসুন্ধৰা 4.0 আৰু যাৰ জৰিয়তে মাটি বাৰীৰ সকলোখিনি কাম কাজ কৰিব পাৰিব আপুনি মাটিৰ অধিকাৰ লাভ কৰিছে নাই যদি আপুনি কৰা নাই তেনে ক্ষেত্ৰত মিছন বসুন্ধৰা 4.0 জৰিয়তে কৰিব পাৰিব আবেদন চাহ বাগিচাৰ গৰ্ভৱতী মহিলাক 15,000 টকাৰ আৰ্থিক সাহায্য প্ৰদান কৰা হ'ব অক্টোবৰ মাহৰ পৰা আৰম্ভ হ'ব নিযুত মইনা আঁচনি আগষ্ট মাহৰ পৰা আবেদন প্ৰক্ৰিয়া আৰম্ভ কৰা হ'ব আগষ্ট মাহৰ পৰা 621 গৰাকী উদাসীন ভকতক আৰ্থিক সাহায্য প্ৰদান কৰা হ'ব আৰু SC ST আদিবাসীসকলক প্ৰতিযোগিতামূলক পৰীক্ষাৰ বাবে জলপাৰী প্ৰদানৰ চৰকাৰে কৰিছে বৃহৎ ঘোষণা হয় আপোনালোকে নিশ্চয় সম্পূৰ্ণকৈ জানিছে এটা নহয় দুটা নহয় কেইবাটাও গুৰুত্বপূৰ্ণ সিদ্ধান্ত গ্ৰহণ কৰিছে চৰকাৰে নতুন বাজেটত কি ঘোষণা কৰা হৈছে নিশ্চয় সম্পূৰ্ণকৈ জানিলে এই বাজেটৰ বিষয়ত যদি আপোনালোকৰ কিবা ক'ব লগা থাকে নিশ্চয় আপোনালোকৰ মন্তব্যটো কমেণ্ট বক্সত জনাই দিব তাৰপিছত অসমবাসী ৰাইজক জনাইছে আমাৰ পৰৱৰ্তী খুবেই গুৰুত্বপূৰ্ণ খবৰ লগতে এটা ডাঙৰ খবৰ ৰাজ্যত বন্ধ হ'ব শিক্ষাৰ্থীক স্কুটি বিতৰণ প্ৰক্ৰিয়া ডক্টৰ বাণীকান্ত কাকতি মেধাবঁটা আঁচনি বন্ধ কৰাৰ সিদ্ধান্ত গ্ৰহণ অহা বৰ্ষৰ পৰা ছাত্ৰীসকলে লাভ নকৰে স্কুটি ডাঙৰ সিদ্ধান্ত গ্ৰহণ কৰিছে অসমৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাৰ চৰকাৰে এই বছৰে শেষবাৰলৈ ছাত্ৰীয়ে পাব স্কুটি এই বৰ্ষত 18,000 ছাত্ৰীয়ে পাব স্কুটি নিযুত মইনা আৰু নিযুত বাবু আঁচনি সম্প্ৰসাৰণৰ বাবে এই সিদ্ধান্ত গ্ৰহণ কৰা হৈছে ৰাজ্যত বন্ধ হ'ব শিক্ষাৰ্থীক স্কুটি বিতৰণ কৰা প্ৰক্ৰিয়া তাৰপিছত অসমবাসী ৰাইজক জনাইছে আমাৰ পৰৱৰ্তী খুবেই গুৰুত্বপূৰ্ণ খবৰ লগতে এটা ডাঙৰ খবৰ ভয়াৱহ মূল্যবৃদ্ধিৰ কবলত ৰাজ্যবাসী যোৱা 10 বছৰত মূল্যবৃদ্ধিয়ে সদাইছে মাথমাৰ বিধানসভাত উন্মোচন হ'ল ভয়াৱহ মূল্যবৃদ্ধিৰ তথ্য খাদ্য সামগ্ৰীৰ পৰা পেট্ৰল ডিজেল ৰন্ধন গেছলৈকে বাঢ়িছে কেইবাটাও বৃহৎ মূল্য আৰু সদনত তথ্য ৰাজহুৱা কৰিলে মন্ত্ৰী কৌশিকৰে 2016লৈকে প্ৰতি লিটাৰ পেট্ৰলৰ দাম আছিল 59 টকা আৰু এতিয়া পেট্ৰলৰ দাম হ'লগৈ 105 টকা ডিজেলৰ দাম পূৰ্বে 45 টকা আছিলে আৰু এতিয়া হ'ল গ'ল 97 টকালৈ বৃদ্ধি হৈছে ৰন্ধন গেছৰ দাম পূৰ্বৰ 718 টকা আছিলে আৰু এতিয়া হ'লগৈ 991 টকা বাণিজ্যিক চিলিণ্ডাৰৰ মূল্য আগতে আছিল 1,317 টকা আৰু এতিয়ালৈ হৈছে 3,173 টকা খাদ্য সামগ্ৰীৰ মূল্য 152 টকাৰ পৰা বৃদ্ধি পাইছে 10 বছৰত হয় এটা ডাঙৰ খবৰ আহি পৰিছে চাউল আঠা মচুৰ দাইল মগু দাইল কেৱল এয়াই নহয় চেনি আলু পিঁয়াজৰ মূল্য বৃদ্ধি মিঠাতেল সৰিয়হ তেল দালিকে ধৰি অন্যান্য খাদ্য সামগ্ৰীকে ধৰি মূল্য বৃদ্ধি হৈছে যোৱা 10 বছৰত মূল্য বৃদ্ধি সদাইছে মাথমাৰ বিধানসভাত অনুষ্ঠিত হ'ল ভয়াৱহ মূল্য বৃদ্ধিৰ তথ্য ভয়াৱহ মূল্য বৃদ্ধিৰ কবলত ৰাজ্যবাসী হয় এটা ডাঙৰ খবৰ আহি পৰিছে আচলতে মূল্য বৃদ্ধিক লৈ যদি জনতাৰ কিবা ক'ব লগা থাকে নিশ্চয় মন্তব্যটো কমেণ্ট বক্সত জনাই দিব তাৰপিছত অসমবাসী ৰাজ্যক জনাইছে আমাৰ পৰৱৰ্তী খুবেই গুৰুত্বপূৰ্ণ খবৰ লগতে এটা ডাঙৰ খবৰ স্বাস্থ্য বিভাগত চাকৰি উজান লাগিছে 33,240টা পদত শীঘ্ৰে ওলাব চৰকাৰী চাকৰিৰ বিজ্ঞাপন নিবনুৱা যুৱক যুৱতীলৈ হিমন্ত বিশ্ব শৰ্মা চৰকাৰে দিছে ভাল খবৰ অসম বাজেটত ডাঙৰ সিদ্ধান্ত গ্ৰহণ কৰিছে স্বাস্থ্য বিভাগৰ ক'ত কিমান পদ খালী হ'ব 6,814টা MBBSৰ চিকিৎসকৰ পদ খালী হ'ব আৰু 82টা আয়ুষ চিকিৎসকৰ পদ খালী হ'ব 22টা দন্ত চিকিৎসকৰ পদ খালী হ'ব আৰু 10,942টা ষ্টাফ নাৰ্ছৰ পদ খালী হৈ আছে আৰু 4,669টা ফাৰ্মাচিষ্টৰ পদ খালী হৈ আছে আৰু 4,669টা লেবৰেটৰী টেকনিচিয়ানৰ পদ খালী হৈছে কেৱল এয়াই নহয় 67টা ৰেডিঅ'গ্ৰাফছৰ পদ খালী হৈছে আৰু 1,283টা
AMM পদ খালী হৈছে 4,625টা নিম্নবৰ্গৰ সহায়কৰ পদ আৰু একাউণ্টেণ্টৰ পদ খালী হৈছে কেৱল ইয়াৰ নহয় 67টা ড্ৰেছাৰৰ পদ খালী হৈছে মুঠ 33,240টা পদত নিযুক্তি দিয়া হ'ব সদনত ঘোষণা কৰিছে বিত্তমন্ত্ৰী জয়ন্ত মোল্লা বৰুৱাই নিবনুৱা যুৱক যুৱতীলৈ হিমন্ত বিশ্ব শৰ্মাৰ চৰকাৰে দিছে এটা ভাল খবৰ হয় এটা গুৰুত্বপূৰ্ণ সিদ্ধান্ত গ্ৰহণ কৰিছে চৰকাৰৰ ফালৰ পৰা আজিৰ ভিডিঅ'ত যিমান পাৰে সকলোকে শ্বেয়াৰ কৰি জনাই দিব আৰু সকলোৱে ভালদৰে প্ৰিপাৰেশ্যন কৰক তাৰ পিছত অসমবাসী ৰাজ্যক জনাইছে আমাৰ পৰৱৰ্তী খুবেই গুৰুত্বপূৰ্ণ খবৰ লগতে এটা ডাঙৰ খবৰ সাৱধান ৰাজ্যবাসী আজিৰ পৰা অনাগত 3 পৰা 4 দিনলৈ এলাৰ্ট জাৰি কৰা হৈছে উজনিৰ পৰা নামনিলৈকে হাই এলাৰ্ট জাৰি কৰা হৈছে গুৱাহাটী মহানগৰক ধৰি কেইবাখনো জিলাত জাৰি কৰা হৈছে এলাৰ্ট আপোনাৰ অঞ্চলত বৰ্তমান বতৰৰ পৰিস্থিতি কেনেকুৱা গুৱাহাটী মহানগৰকে ধৰি প্ৰায় কেইখন জিলাতে এলাৰ্ট জাৰি কৰা হৈছে কোন জিলাত ৰেড এলাৰ্ট জাৰি কৰা হৈছে ধুবুৰী কোকৰাঝাৰ চিৰাং দৰং মৰিগাঁও আৰু লখিমপুৰ ধেমাজি তিনিচুকীয়া হাইলাকান্দি শ্ৰীভূমিত ৰেড এলাৰ্ট জাৰি কৰা হৈছে প্ৰবল ধুমুহা বৰষুণৰ আগজনী বতৰ বিজ্ঞান কেন্দ্ৰৰ ফালৰ পৰা বেছিভাগ জিলাতে বজ্ৰপাত ধুমুহাৰ লগতে বৰষুণৰ এলাৰ্ট জাৰি কৰা হৈছে আৰু দূৰনিৱৰ্তীয়া যাত্ৰীক অপ্ৰয়োজনীয় যাত্ৰা পৰিহাৰ কৰাৰ বাবে আহ্বান জনাইছে নামনি অঞ্চল পাহাৰীয়া এলেকাৰ ৰাইজক সতৰ্ক হোৱাৰ আহ্বান ধাৰাসাৰ বৰষুণৰ ফলত হ'ব পাৰে বানপানী আৰু ভূমিস্খলন অসম ৰাজ্যিক দুৰ্যোগ ব্যৱস্থাপনা প্ৰাধিকৰণে জাননী জাৰি কৰিছে সাৱধান হওক ৰাজ্যবাসী আপোনাৰ জিলাত বৰ্তমান বৰষুণ দি আছেনে যদি বতৰ বেয়া নে আপোনাৰ অঞ্চলত গ্ৰীষ্ম প্ৰবাহ হৈছে নিশ্চয় কমেণ্ট কৰি জনাই দিব আজিৰ মূল ভিডিঅ'খনত আপোনালোকক এইখিনি সৰু কেইটামান ইনফৰমেশ্যন দিবলগীয়া আছিলে ভিডিঅ'টি ভাল লাগিলে লাইক কমেণ্ট শ্বেয়াৰ কৰি দিব so thank you for watching full video